Hello everyone, good morning. মই দিব্য গগৈ। আজি দেখা পাব যে ফৰটন প্লেটফৰ্ম অন্যান্য প্লেটফৰ্মতকৈ কিয় হকিয়া আৰু এই প্লেটফৰ্মত কিয় কন্টিনিউয়াছলি ইয়াত জড়িত হৈ থকা ব্যক্তিসকলে সুন্দৰ ইনকাম কৰিবলৈ সক্ষম হৈছে। আপোনালোকে আজি লাইভ প্ৰুফ দেখিবলৈ সক্ষম হ'ব। ইয়াত দেখা পাইছে এই প্ৰজেক্টটো 25 এপ্ৰিল 2025ত লঞ্চ হৈছে। এই 11-12 মাহত এই প্ৰজেক্টটোত জড়িত হৈছে 1,64,000 প্লাছ কমিউনিটি আৰু এই কনচেপ্টটোত টন আৰু FRT নামৰ দুটা ডিজিটেল কাৰেন্সিত ইনকাম লাভ কৰে। এটা ডিচেন্ট্ৰেলাইজ প্ৰজেক্ট হয় আৰু এই ফ'ৰ্চেছৰ 4 নম্বৰ প্ৰজেক্ট হৈছে ফৰটন আৰু যিটো কনচেপ্ট ৱৰ্ল্ডৰ ৰেকৰ্ড গঢ়িছে 35 লাখতকৈ অধিক কমিউনিটি ফ'ৰ্চাছ প্লেটফৰ্মত জড়িত হৈছে আৰু ফ'ৰ্চাছ 2020 পৰা অল অভাৰ ৱৰ্ল্ডত পৰিচালিত হৈ আহিছে। তাৰে এটা পাৰ্ট হৈছে ফৰটন আৰু এই ফৰটন কনচেপ্ট ডিচেন্ট্ৰেলাইজ হোৱাৰ হেতুকে পৃথিৱীত ইণ্টাৰনেট থকালৈকে পৰিচালিত হৈ থাকিব আৰু প্ৰতিজন ব্যক্তিয়ে এই কনচেপ্টটোত সুৰক্ষিত হৈ কাম কৰাৰ সুযোগ লাভ কৰিব। আৰু ইয়াত মানুহে কিয় এনেধৰণে ইনকাম কৰিছে বা কিয় এই প্ৰজেক্টটোত সুন্দৰভাৱে বেনিফিট লাভ কৰিছে তাৰ কাৰণ হৈছে ইয়াত 100 to 100% ইনকাম ডিষ্ট্ৰিবিউচন হয়। যিটো ইনকাম পাবৰ কাৰণে বেলেগ প্লেটফৰ্মত ৱেইট কৰিব লাগে সেই ইনকাম পাবৰ কাৰণে ইয়াত ইনষ্টেণ্ট মানে লগালগ ইনকাম লাভ কৰে আৰু মাহত 4বাৰকৈ পেছিভ ইনকাম মানে ৰয়েলিটি ইনকাম যিটো দৰমহা বা চেলাৰী বুলি আপোনালোকে ক'ব পাৰে মাহত 4বাৰকৈ পেছিভ ইনকামো আৰ্ণ কৰিব পাৰে। সকলো আইডি ভেৰিফাই কৰি চাব পাৰে, কোনো কাকো মিছা ইনফৰমেশ্যন দিব নোৱাৰে, অল ট্ৰানজেকশ্যন নিজেই ভেৰিফাই কৰি চাব পাৰে। ইয়াত এক্সাম্পল হিচাপে আপোনালোকে লাইভ দেখা পাব, আপোনালোকেও গুগলত গৈ চাৰ্চ কৰি চাব পাৰে forton.app টাইপ কৰি। এই ব্যক্তিজনে ইনকাম কৰিছে 12 ঘণ্টাৰ ইনকাম 786 টন। 1 টনৰ ভেলু $1.25। 786 টনৰ ভেলু 985 টন। $985। কেৱল 12 ঘণ্টা ইনকাম $985, ভাৰতীয় মুদ্ৰাত 98,000 rupees। যিটো ইনকাম পচিবল এইবাবে যিহেতু ইয়াতে ডলাৰত ইনকাম হয়, 100% ইনকাম ডিষ্ট্ৰিবিউচন হয়। কোম্পানী যেনেকৈ 100% কামৰ বিনিময়ত যিধৰণে 100% পোৱা নাযায়, এই প্ৰজেক্টটোত 100% কামৰ বিনিময়ত 100 to 100% ইনকাম কমিউনিটিৰ মাজত ডিষ্ট্ৰিবিউট হয়। এটা জেনুইন প্ৰজেক্ট অলৰেডি চলি আহিছে। মই আকৌ কৈছোঁ 2020 পৰা ইয়াত এই ধৰণে সকলো আইডি চাব পাৰে। অন্যান্য প্লেটফৰ্মত কেতিয়াও লোকৰ আইডি চোৱাটো পচিবল নহয়, কিন্তু ইয়াত সকলো আইডি ভেৰিফাই কৰি চাব পাৰে। আৰু এই ইনকামসমূহ লাভ কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব টন কিপাৰ এপছ, যিটো প্লে ষ্টৰত লাভ কৰিব। টন কিপাৰ এপছ ডাউনলোড কৰাৰ পিছত ইয়াৰ ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব টন ডিজিটেল মুদ্ৰা। আপোনালোকে যিকোনো এক্সচেঞ্জাৰ পৰা বাই কৰি ল'ব পাৰে, কাৰণ ইয়াত যিমান ডিজিটেল এছেট থাকিব সেই ধৰণেই এই প্ৰজেক্টটোত ইনকাম লাভ কৰিব পাৰিব। এই ব্যক্তিজনৰ ক্ষেত্ৰতো চাওক, এখেতে এই প্ৰজেক্টটোত 12 ঘণ্টাত উপাৰ্জন কৰিছে 200 টন। 1 টনৰ ভেলু $1.25। 12 ঘণ্টাৰ উপাৰ্জন হৈছে 200 টন, $250, 25,000 টকা। যিটো ইনকাম পাবৰ কাৰণে অন্যান্য প্লেটফৰ্মত এমাহ কাম কৰিব লগা হয় বা 2 মাহ কাম কৰিব লগা হয়, সেই ইনকামটো এই প্লেটফৰ্মত কেৱল এটা দিনত পচিবল। এই ইনকামবোৰ ক'ত আহিব? এই ডিজিটেল স্লট, যিবোৰ লেভেল জীৱনত ওৱান টাইম অনলি বাই কৰিব লাগে, সেই লেভেলসমূহতে আনলিমিটেড টাইম আপোনাৰ ৱৰ্কিঙৰ ওপৰত বেছ কৰি, আপোনাক যোনে ছিষ্টেম প্ৰভাইড কৰিছে তেখেতলোকৰ ওপৰত বেছ কৰি, অল অভাৰ ৱৰ্ল্ডৰ কমিউনিটিৰ ওপৰত বেছ কৰি ইয়াত ইনকাম লাভ কৰিব পাৰে। যিবোৰ ইনকাম লাভ কৰা মাত্ৰকে আপোনালোকে ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্টো কৰিব পাৰে, নিজৰ ইচ্ছা অনুসৰি বাই এণ্ড চেল কৰিব পাৰে, নিজেই অনাৰ হৈ কাম কৰিব পাৰে। এজন মালিকে যিধৰণে নিজৰ কণ্ট্ৰলত কাম কৰিব পাৰে, ঠিক একেধৰণে এই প্ৰজেক্টটোত আপুনি আপোনাৰ কণ্ট্ৰলত কাম কৰিব পাৰে। ইয়াত ছিষ্টেম ক্ৰিয়েটৰ আইডিও ভেৰিফাই কৰি চাব পাৰে। যিজনে ছিষ্টেম ক্ৰিয়েট কৰিছে, 1 নম্বৰ আইডি দেখা পাইছে আপোনালোকে স্ক্ৰীনত। 1 নম্বৰ আইডি তেখেতে এই প্ৰজেক্টটোত ইনকাম কৰিছে 30 লাখ প্লাছ এইফালে 21 লাখ। ইয়াত আমাৰ দৰে অন্যান্য পাৰ্চনৰ আইডিও ভেৰিফাই কৰি চাব পাৰে। এই ব্যক্তিজনে চাওক, যিজনৰ নাম হৈছে মুকেশ চেনী, তেখেতে এই প্ৰজেক্টটোত এইফালে ইনকাম কৰিছে $82,000 প্লাছ এইফালে আৰ্নিং কৰিছে ট্ৰিনিটি যিটো প্ৰগ্ৰেম $38,000। যিজনে ছিষ্টেম ক্ৰিয়েট কৰিছে তেখেততকৈ অধিক ইনকাম কৰিবলৈ সক্ষম হৈছে।
এনে জেনুইন কনচেপ্ট আপুনি লাইফত ক'তো নাপাব যদি বিলিভ আছে টেকন'লজিক যদি বিলিভ কৰে ছিষ্টেমক বিলিভ কৰে আপোনাৰ কাৰণে এই প্লেটফৰ্ম হ'ব পাৰে লাইফৰ টাৰ্ণিং পইণ্ট আজি ষ্টাৰ্ট কৰক আৰু ডিচিশ্যন লওক কাৰণ ইয়াত কাম কৰা ব্যক্তিজনে শিকি বুজি যিজনে কাম কৰিব 100% তেখেতলোকৰ সফলতা নিশ্চিত কেৱল বিলিভ আৰু ইচ্ছা শক্তিয়ে আপোনাক সফলতাৰ দিশে লৈ যাব পাৰে গতিকে যদি ষ্টাৰ্ট কৰিব বিচাৰে বা এই বিষয়ে অধিক জানিবলৈ আগ্ৰহী আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে ধন্যবাদ